ঘৰৰ পৰা আঁতৰাই দিছে সেইবোৰ মানুহ এতিয়া কুকত জেলত ৰাখি থৈছে আমাক উলিয়াই দিয়ক আমি যি কৰিব লাগে আমি তাকে কৰিম তেওঁলোকে যদি কোনো শাস্তি দিব নোৱাৰে আমি সকলোৱে শাস্তি দিম সেইটো কথা আমি আছো আমি শাস্তি দিম সেইটো কথা একো যদি কৰিব নোৱাৰে এতিয়া শাস্তি পাবই লাগিব 10 দিন ধৰা মাকেহে জানে কেনেকুৱা কাম নাইকিয়া কৰি দিছে এটা ট্ৰিটমেণ্ট কৰিবলৈ এনেকৈ কৰি দিছে ইমান কষ্ট কৰিব হোটেলত মাটি কাঢ়ি দি দিওঁ ৰস কোবাই কোবাই ইমান ঠাণ্ডা গৰম চিনি নোপোৱাকৈ গৰম কোবাই কোবাই বেমাৰ এটা গাত মাৰি দি কাম কৰি এটা লোৱা কোনোবা শুনা কৰি খুৱাই আৰু ক'ত বিচাৰি যোৱা নাছিলে নহয় তাই ধেমালি কথা আপোনালোকে মানে একদম অনুৰোধ কৰিছোঁ আপোনালোকে উচিত বিচাৰ কৰিব লাগিব যদি আপোনালোকে উচিত বিচাৰ নকৰে আমালৈ এৰি দিয়ক যিমানেই কৈছোঁ থাকিব নোৱাৰে যদি ফাঁচি নিদিয়ে নহয় আকৌ বেলেগ বিপদ কৰি নাই ঘটনাটো হ'ল কি ল'ৰাটো পৰহি দিনাখনি শনিবাৰে ৰাতি ভাওনা চাবলৈ গৈছিলে ভাওনা চাবলৈ গৈ 2:30মান বজাত ঘৰলৈ আহিছে 2:30-3টামান বজাত ঘৰলৈ আহিছে ল'ৰাটোৰ বহুত দুৰ্ভাগ্যজনক মাত বোল নাই যেনে তেনে উশাহটো লৈ আছে তাৰপৰা ডক্টৰৰ ওচৰলৈ আনিলোঁ ট্ৰিটমেণ্ট তেওঁলোকে চালে এডমিট কৰিলোঁ তেওঁলোকে চাইছে ল'ৰাটোৰ নামটো বিকাশ তাৰপৰা ল'ৰাটোক চাইছে ল'ৰাটো মানে একো নাই চেঞ্চ বোলা বস্তুটো নাই তেওঁলোকে তেতিয়াই কৈছে ল'ৰাটো বহুত মানে হেৰি হৈ আছে দুৰ্ভাগ্যজনক আমি চাগে চাওঁ ট্ৰাই কৰোঁ কি কৰোঁ তাৰপৰা মানে কি তেওঁ আজি ৰাতিপুৱা মৃত্যু মুখত পৰিলে তেওঁক বচাব নোৱাৰিলে মানে তেওঁ মানে এনেকুৱাকৈ তাক মাৰ্ডাৰ কৰিছে কোনো অকণ জেগা বাকী নাই যাতে সি মানে এইকণ জেগাতে বোলে তাক এটা ইনজেকশ্যন দি বোলে তাক বচাওঁ চকীহাট নামঘৰৰ ওচৰত হৈছে আৰু তাত কেমেৰা লাগি আছে তাত 3জন ৰক্ষস আছে সেই 3জন ৰক্ষস বোলে আগৰ পৰাই বহুত দিনৰ পৰাই তেওঁলোকে ড্ৰাগছ বিক্ৰী কৰে আৰু মদ মানে এইবিলাক ৰাগিয়াল বস্তু বিক্ৰী কৰে তেওঁলোকে বাৰে বাৰে জেলতো নিয়ে থানাতো নিয়ে আৰু পুলিচে তেওঁলোকক উলিয়াই দিয়ে আৰু মাৰপিটো বহুত শুনিছোঁ আৰু চুচুলি বুলি কয় বিপুল আৰু ধৰ্মেন্দ্ৰ আৰু মানুহকেইটা চোৰ ডকাইত চব ফালৰ পৰাই তেওঁলোকে মোৰ ল'ৰাটোক শেষ কৰিছে মোৰ চৰকাৰৰ পৰা এটাই মই অনুৰোধ বিচাৰিছোঁ যাতে এনেকৈ বহুত ল'ৰা বহুত নৱপ্ৰজন্মক বহুত ডেকা ল'ৰাক তেনেকৈ জীৱন প্ৰাণ হেৰুৱাবলগীয়া হৈছে মানে পোক পতংগ মৰাৰ আগতে মাৰি মাৰি হত্যা কৰিছে আজি মোৰ ল'ৰাটোকো এনেকৈ উঠি অহা ল'ৰাটো উঠি আহিছিলেহে ডেকা হোৱাই নাছিলে এনেকৈ ধ্বংস কৰিছে এনেকৈ মাৰি মাৰি কষ্ট দি নাইকিয়া কৰিছে এনেকুৱা কষ্ট দি মাৰিছে যাতে মোক তদন্ত লাগে উচিত ন্যায় লাগে মোৰ ল'ৰাটো যেনেকৈ কষ্ট পাইছে তেওঁলোককো খালি তেনেকৈ মোক ন্যায় লাগে আৰু মোৰ চকুৰ আগত তেওঁলোক এনেকৈ তৰব হৈ মৰিব লাগে জেলত দিলে নহ'ব থানাটো ৰাখিলে নহ'ব খালি শাস্তি হ'ব লাগে এইটোৱে মোৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰ ডাঙৰীয়াৰ ওচৰত কৃতজ্ঞতা জনাইছোঁ আৰু মই গৌৰৱ গগৈ ছাৰ ডাঙৰীয়াকো মই জনাইছোঁ তেওঁলোক সকলোৱে মিলি এইখিনি মোক সহায় কৰে মই পুলিচ প্ৰশাসনলৈ মই আশা নকৰোঁ তেওঁলোকে কোনোবাই 2 টকা দিলে তেওঁলোক চুপচাপ হৈ যায় খালি মোক তদন্ত লাগে ন্যায় লাগে খালি মোৰ ল'ৰাটো মই ঘূৰাই বিচাৰিছোঁ কিন্তু মই ল'ৰাটো নাপাওঁ মোৰ একমাত্ৰ ল'ৰা মোৰ কোনো নাই মোৰ বাপেক নাই সৰুতে বাপেক নাইকিয়া মই ল'ৰাটোক কষ্ট কৰি ডাঙৰ দীঘল কৰি ডেকা কৰিছোঁ আজি ল'ৰাটো অকণমান এপদ দপদ কৰি অকণমান মোক ইনকম কৰা ৰাস্তালৈ আহিছিলে আজি মোৰ ল'ৰাটো বুকুৰ পৰা লৈ গুচি গ'ল খালি ল'ৰাটো যদি বেমাৰ আজাৰ এটা আছিলে বোলে কিবা এটা হৈছিলে বোলে ল'ৰাটো মৃত্যু হৈছে তেতিয়াও বেলেগ কথা কিন্তু এচাম এনেকুৱা পাগল এনেকুৱা নীলাজ যে এনেকৈ ল'ৰাটোক ধ্বংস কৰি কটৰ কষ্ট দি মাৰিছে সেইটো মই বহুত দুৰ্ভাগ্যজনক মই সহ্য কৰিব পৰা নাই মই বহুত সাহসেৰে আপোনালোকৰ ওচৰত কৈছোঁ মই নিজকে সাহস লৈছোঁ কাৰণ মোৰ কোনো নাইকিয়া মই যদি এইখিনি কথা আপোনালোকৰ ওচৰত ক'ব ন কোনে ক'ব ধৈৰ্য ক্ষমতাৰে মই খালি এইখিনি বিজিছোঁ মোৰ অকণমানি ল'ৰাটো বালক শুনা মোৰ দেহা ল'ৰাটোক যদি মোক শাস্তি দিয়ে মানে উচিত তদন্ত লাগে আৰু মোক ন্যায় লাগে খালি ল'ৰাটো হৈ মোক ন্যায় লাগে সেইখিনি মোৰ চকুৰ আগত লাগে খালি মই চকুৰে দেখাকৈ লাগে আৰু বেলেগ মোক ক'বলগীয়া একো কথা